এতিয়া আপোনালোকে জিঅ'টেকো কৰিলে, জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ লিষ্টত নামো আহিলে, নাম অহাৰ পাছত আপোনালোকে বহুতে সুধি আছিলে ঘৰ কেতিয়াকৈ পাব। আৰু ঘৰ কেতিয়াকৈ পাব সেইখিনি জনাই আছোঁ, কোনসকলে পাব, সকলোৱে পাব নাপাব, লিষ্টত নাম হোৱা কেনেকৈ পাব, পৰ্যায়ক্ৰমে কেনেকৈ দিব, সকলোকে দিয়াটো একেলগে সম্ভৱ নহয়। আৰু এইখিনিতে আৰু এটা কথা যে নতুন খবৰ এইটো যে আপোনালোকৰ লিষ্টত নাম অহাৰ পাছতো আপোনালোকৰ নাম কৰ্তন হৈ যাব। কিয় কৰ্তন হ'ব, কেলৈ হ'ব, সকলোখিনি কথা জনাই আছোঁ। প্ৰকৃততে যিসকল হিতাধিকাৰী পাব লাগে তেওঁলোকেহে পাব। তো এইখিনি এইবাৰ যিমানেই তেনেদৰে সেইখিনি কঠোৰভাৱে কোৱা হৈছিলে, এইখিনি ক্ষেত্ৰত অলপমান বিসংগতি দেখা দিছে। চ' সকলোখিনি কথাত জনাম। চ' আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ' চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া এই চৰকাৰী ঘৰ লিষ্টৰ কোনসকলে পাব, কি কেনেদৰে দিব, কেতিয়ালৈ দিব, সকলোখিনি কথা জনোৱাৰ আগত এইখিনিক আপোনালোকক থুলমূলকৈ জনাইছোঁ যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে চৰকাৰী ঘৰ দিয়াৰ নামত পঞ্চায়তত কি হয়, দুৰ্নীতিবিলাক চলি থাকে, যোনে পাব লাগে তাক নিদিয়ে। তো এইখিনি খেলি মেলি হয় আৰু তেনেদৰে বছৰ বছৰ ধৰি তেওঁলোকে যিসকলে প্ৰকৃত পাবলগীয়া হিতাধিকাৰী তেওঁলোকে সেইখিনি বঞ্চিত হয়। আৰু এইখিনি ক্ষেত্ৰত শুনেহে আওপকীয়াকৈ, কিন্তু যিহেতু এইখিনি কৰা দেখা নাই, সেইখিনি ক্ষেত্ৰত অলপমান ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠিন হয় বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। আৰু সেইবাবে এইবাৰ কি কৰিছিলে, এইবাৰ এনেকুৱা ধৰণৰ হৈছিলে যে অকণমান পদ্ধতিবিলাক বেলেগ বেলেগ কৰিছিলে। জিঅ'টেক কৰিবলৈ কৈছিলে, নিজে যদি চেল্ফ জিঅ'টেক কৰে বা সখী বাইদেউসকলে জিঅ'টেক কৰে, তো তেন্তে কি কৰা হৈছিলে, আৰু তাৰ উপৰিও কমিটি গঠন কৰি পঞ্চায়তৰ পৰাও যাব তেনেদৰে, তেতিয়া তেওঁলোকে সেইখিনি সঠিক ইনফৰ্মেশ্যন এটা পাব ফটোৰ সৈতে দিলে। আৰু তেতিয়া নেকি সেই পৰ্যায়ক্ৰমে সেই যিসকল পাবলগীয়া ঘৰ তেওঁলোকক দিয়া হ'ব বুলি তেনেদৰে কোৱা হৈছিলে। কিন্তু এতিয়া কথাটো আহি পৰিলে যে ফটো মৰাৰ লগত এনেকুৱা ধৰণৰ হৈছে যে তেওঁলোকে জনাইছে যে কাৰোবাৰ হয়তো গোহালি ঘৰ আছে, কাৰোবাৰ কেঁচা ঘৰ আছে, তেনেকুৱা ধৰণৰ, অৰ্থাৎ পকী ঘৰ আছে ইভাগে, তেনেদৰে সেইখিনি ফটো তেনেদৰে মাৰি দিছে। তো তেতিয়া তাৰপিছত কিন্তু যেতিয়া নেকি আকৌ যিহেতু ব্লক পৰ্যায়তো কমিটি গঠন কৰি দিয়া হ'ল, তেতিয়া এইখিনি কথা অলপমান গম পাইছে মানে এইখিনি। তো সেইবাবে যদি কোনোবাই এনেকুৱা ধৰণৰ কৰিছিলে, ধৰি লওক কোনোবাই কাৰোবাক গোহালি ঘৰকে দি দিছে, কিবা ভঁৰাল থোৱা ঘৰটোকে দি দিছে কেঁচা, বাকী কিন্তু ইভাগে পকা আছে, তো তেনেকুৱা হ'লে যদিও লিষ্টত নাম আহিছে, ভেৰিফিকেশ্যন কৰিছিলে, আৰু যিসকলে ধৰি লওক জিঅ'টেক কৰিছিলে, সখী বাইদেউ হওক বা পঞ্চায়তৰ কোনোবা জড়িত, তেওঁলোকে কিন্তু সেইখিনি দোষী হ'ব বুলি সেইখিনি জনাই দিছে বিভাগীয় কৰ্তৃপক্ষই বা এইখিনি চৰকাৰৰ সেইখিনি ফালৰ পৰা। তো এনেকুৱা ধৰণৰ কৰিব নালাগে। প্ৰকৃততে যিসকল হিতাধিকাৰী আছে তেওঁলোকক সেইখিনি পোৱাৰ পৰা বঞ্চিত হয় এনেকুৱা ধৰণৰ কৰিলে। চ' সেইসকলৰ বিৰুদ্ধে এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেইসকলৰ নাম কৰ্তন হৈ যাব, তেওঁলোকে এইখিনি নাপায়। কাৰণ কেলৈ, পকা ঘৰ আছে, ধান থোৱা ঘৰটো যদি বা গোহালি ঘৰটোকে দি দিয়ে, তেতিয়া সেইখিনিতো ফটোত যিটো ওলায় সেইটো অনুসৰি হ'ব। কিন্তু পাছত যেতিয়া নেকি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে যে ষ্টেপ বাই ষ্টেপ মানে ভেৰিফিকেশ্যন কৰা হ'ব, অকল কাৰোবাকে নিৰ্দিষ্ট তেনেদৰে দায়িত্ব নিদিয়া, সকলোখিনি পৰ্যায়ক্ৰমে চাই গৈ থাকিব। তো এইখিনি ক্ষেত্ৰত সজাগ হৈছে, আৰু লিষ্টত নাম আহিলে আপোনালোকে তেনেদৰে নাপাব। এতিয়া কথাটো হ'ল কি, প্ৰকৃত যিজন পাবলগীয়া ঘৰ তেওঁলোকে হয়, তেওঁলোকে চৰকাৰী ঘৰ পাব। আৰু এইখিনি পোৱাৰ ক্ষেত্ৰত কেতিয়া পাব বুলি সেইখিনি সুধি আছে যে, তো আগন্তুক নতুন বছৰতে ভাল খবৰ আপোনালোকৰ বাবে ওলোৱাৰ সম্ভাৱনা আছে। যিহেতু অসম চৰকাৰে এতিয়া চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা যিখিনি ঘৰ অনুদান পায়, সেইখিনি যোৱাবাৰ সেইখিনি সকলোখিনি সুচাৰুৰূপে কাম কৰি গ'ল। আৰু এইখিনিও আগন্তুক সময়ত প্ৰায় 3 লাখতকৈ অধিক ঘৰ পাব বুলি সেইখিনি জনোৱা হৈছিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগন্তুক সময়ত পাব। কথাটো হ'ল কি, এতিয়া যদি লিষ্টত নাম আহিছিলে আপোনালোকৰ তেনেদৰে, কিন্তু আপোনালোকৰ এই কিছুমান যদি এনেকুৱা ধৰণৰ ভুৱা সোমাই আছে, তেতিয়াহ'লে আপোনালোকে আশা কৰা বাদ দিব, নাম আপোনালোকৰ কৰ্তন হ'ব। আৰু আইনমতে সেইখিনি যিসকলে তেনেদৰে কৰিছিলে কাম, সেইখিনি জগৰীয়া হ'ব। আৰু বিশেষকৈ এতিয়া পাবলগীয়া কোনসকলে পাব, ধৰি লওক যেনিবা এতিয়া ৱাৰ্ডত আহিব 10টা ঘৰ আছে, 12জন, তো পৰ্যায়ক্ৰমে পাব, সকলোৱে পাই গৈ থাকিব। এনেকুৱা নহয় যে একেবাৰতে সকলোকে দিয়া সম্ভৱ, কাৰণ কেলৈ বাজেট অনুসৰি তেনেদৰে আহিব, পঞ্চায়তত কিমান টকা ঘৰ দিব লাগে, ৱাৰ্ডত কিমান এটা, তেনেদৰে পোৱাটো পৰ্যায়ক্ৰমে সকলোৱে পাব, আৰু পোৱাটো আপোনালোকে পাবই। তো সেইখিনিয়ে কথাটো হ'ল সেইটো। আৰু যিসকলৰ লিষ্টত যদি নাম আহিছে, যদি এনেকুৱা ধৰণৰ কোনোবা নাম সোমাই আছে, তেনেহ'লে লিষ্টৰ পৰা নাম বাদ পৰিব ভেৰিফিকেশ্যন কৰাৰ পাছত, আৰু তেওঁলোকে সেইখিনি ঘৰ নাপাব। চ' এইখিনিয়ে কথা আছিলে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আগন্তুক সময়ত যদি নতুন খবৰ আহে, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো আগৰ এবাৰ ধন্যবাদ। এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি নতুনকৈ আহিছিলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ বাই।